बाल विवाह, नशा और साइबर अपराध के खिलाफ रामकृष्ण नगर पुलिस का जन जागरण अभियान, छात्र छात्राओं को किया गया जागरूक। असम के श्रीभूमि जिले के रामकृष्ण नगर में रविवार 26 जुलाई 2026 को दोपहर 3 बजे गामारिया एमई स्कूल में रामकृष्ण नगर पुलिस प्रशासन के तत्वावधान तथा रामकृष्ण नगर थाना वीडीपी संगठन के सहयोग से बाल विवाह, नशा उन्मूलन, साइबर अपराध, सड़क सुरक्षा एवं मानव तस्करी जैसे गंभीर सामाजिक मुद्दों पर एक व्यापक जागरूकता कार्यक्रम का आयोजन किया गया। कार्यक्रम की शुरुआत असम में आई भीषण बाढ़ से प्रभावित विभिन्न जिलों के मृतकों एवं पीड़ित परिवारों के प्रति गहरी संवेदना व्यक्त करते हुए 2 मिनट का मौन रखकर की गई। जागरूकता सभा में रामकृष्ण नगर थाना के प्रभारी अधिकारी ओसी प्रियोब्रोतो शर्मा, कालीबाड़ी आउटपोस्ट के प्रभारी हीरो कज्योति सेनापति तथा रामकृष्ण नगर थाना के सीओ वीडीपी श्रीदेव विश्वास ने उपस्थित विद्यार्थियों, अभिभावकों एवं स्थानीय नागरिकों को संबोधित किया। वक्ताओं ने विशेष रूप से बाल विवाह के दुष्परिणामों, इससे जुड़ी कानूनी व्यवस्थाओं तथा समाज पर पड़ने वाले इसके गंभीर प्रभावों पर विस्तार से प्रकाश डाला। साथ ही युवाओं को मादक पदार्थों की लत से दूर रहने, साइबर अपराधों से सतर्क रहने, सड़क सुरक्षा नियमों का पालन करने तथा मानव तस्करी जैसी संगठित आपराधिक गतिविधियों के प्रति जागरूक रहने का आह्वान किया। सभा में रणप्रसाद राय, मनोज पाल, ताज उद्दीन, अलीम उद्दीन और मोनिका राय सहित अनेक गणमान्य व्यक्तियों ने भी अपने विचार व्यक्त किए तथा सामाजिक जागरूकता को समय की सबसे बड़ी आवश्यकता बताया। कार्यक्रम का सफल संचालन रामकृष्ण नगर थाना वीडीपी समिति के अध्यक्ष चंडीचरण चक्रवर्ती ने किया। इस अवसर पर उपस्थित सभी लोगों ने सामाजिक कुरीतियों और अपराधों के विरुद्ध मिलकर जागरूक समाज के निर्माण का संकल्प लिया। रामकृष्ण नगर से हीरोक बनिक की एक रिपोर्ट, एवी न्यूज असम 19। drugs abuse, cyber crime, road safety and human trafficking এর উপর বিষয়ের উপর স্থানীয় বিডিপি কর্মকর্তা এবং স্থানীয় জনসাধারণকে নিয়ে আজকের সভা। এই সভাতে উপস্থিত আমাদের রামকৃষ্ণ থানা মাননীয় ওসি স্যার প্রিয়ব্রত শর্মা মহাশয়, কালীবাড়ি আউটপোস্টের ইনচার্জ মাননীয় হিরোবিদ্য শর্মা মহাশয়, সেনাপতি মহাশয়, আমাদের রামকৃষ্ণ থানার সিএবিডিও শ্রীদেব বিশ্বাস মহাশয়, আমাদের রামকৃষ্ণ থানা কমিটির প্রেসিডেন্ট রানাপ্রসাদ রায় মহাশয়, আমাদের রামকৃষ্ণনগরের প্রবীণ মহিলা বিজয়ী সম্পাদিকা মনিকা রায় মহাশয়া এবং এই এলাকার আজকের সভার মেইন আয়োজক মিডিল কামারিয়া বিজয়ী সেক্রেটারি তাজুল মহাশয় সহ এই এলাকার সকল বিজয়ী সম্পাদকদের জানাই আজকের প্রোগ্রামে উপস্থিত হয়েছে। তাই প্রথমে আজকের প্রোগ্রামের যে উদ্দেশ্য ব্যক্ত করার জন্য আমি আজকের মিটিংয়ে আরও রামকৃষ্ণ থানার শ্রী ভিডিও ছিলেন সভায় উপস্থিত রামকৃষ্ণনগর থানার ওসি মহোদয়, কালীবাড়ি আইসি মহোদয় এবং বিডিবির বিশিষ্ট সদস্য। গ্রামের সম্পর্কে আমি বলার আগে আমাদের ওসি স্যার এবং আইসি স্যার প্রশাসনিক বিষয়ে আপনারা আপনাদেরকে বুঝিয়ে বলাবেন এবং আপনাদের কাছে যদি কিছু জানার ইচ্ছা হয় আপনাদেরকে নির্দেশ করবেন। মই সকলোকে অনুৰোধ কৰিছোঁ যে আমাৰ অসমত যি আপাৰ আছামত যি বানৰ ভয়াৱহ পৰিস্থিতি হৈ আছে, সকলোতে জ্ঞাত জানেই নহয় জানো যে বানপানী কিনা হৈয়ে আছে। আছামে একটা পাৰে ৩-৪খন জিলাত প্ৰচুৰ বানপানী হৈছে আৰু এই বানপানীতে বহুত ধৰণৰ ক্ষয় ক্ষতি হৈছে, মানুহ মাৰা গৈছে, হয় কি নহয়? গতিকে ওই জন্য মই সকলোকে অনুৰোধ কৰিছোঁ নিজৰ জাগাৰ পৰা খাৰা হৈ 1 মিনিট সময় যাতে এই বানপানীত যিসকল ভুক্তভোগী মানুহ মাৰা গৈছে আৰু যিসকলৰ বহুত দুৰ্ভগীয়া হৈ আছে তেখেতসকলৰ কাৰণে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা ষ্টাৰ্ট। মই আৰকেনগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, গতিকে প্ৰথমতে আমি আইনৰ ক্ষেত্ৰৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ, সেইখিনি কথা আইনৰ ফালৰ পৰাহে ক'ব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ আইন ক্ষেত্ৰত কি ধৰণৰ পানিছমেণ্ট হয় সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। যিটো চাইল্ড মেৰেজটো বুজি পাইছেনে? বাল্য বিবাহ মানে কি? 18 বছৰ তলৰ
হয় নে নহয়? 18 বছৰ তলৰখিনি আমি বাল্য বুলি কওঁ। তো সমাজৰ এজন জনা শিক্ষিত ভদ্ৰমান, সেইকাৰণে আপোনালোক DDP বা আমাৰ প্ৰশাসনৰ লগত জড়িত। এতিয়া আপোনালোকৰ বহুত দায়িত্ব আছে, হয়নে নহয়? বাল্য সমাজত যিখিনি অশিক্ষিত মানুহ আছে, যিখিনিয়ে বৰ বিশেষ এটা আইন কানুনৰ বিষয়ে নাজানে, গতিকে এই মানুহখিনিক আপোনালোকে বুজাব লাগিব। আমি এই মিটিঙৰ থ্ৰুদি আপোনালোকক কথাখিনি কৈ যাম, সেইখিনি কথাই যাতে আপোনালোকে গ্ৰামত গৈ নিজৰ সদস্যসকলক লগত লৈ যাতে সকলো গাঁৱৰ মানুহক বুজাব পাৰে, সেইটো কাৰণে আজিৰ এৱাৰনেছ প্ৰগ্ৰেমটো পতা হৈছে। আৰু বাল্য বিবাহৰ ফলত কি হয়, এটা ল'ৰা ছোৱালীৰ 18 বছৰ তলতে বিয়া দি দিয়া হয়। প্ৰিভেনশ্যন মানে কি হয়, আপোনালোকে এতিয়া বুজি পালে ন, এইটো ৰাস্তাত গ'লে বেয়া হ'ব, ঠিক আছে, এইটো ৰাস্তাত আপোনালোকে নাযায়। এৱাৰনেছ কেলে কৰা হৈছে, আপোনালোকে জানে যাতে আপোনালোকে সেই বিপদৰ সন্মুখীন যাতে নহয়, গম পাইছে নাই? আপোনালোকৰ অঞ্চলৰ মানুহে যাতে এনেকুৱা অফেন্সত যাতে নপৰে, বিপদত যাতে নপৰে, সেইকাৰণে এনেকুৱা এৱাৰনেছ প্ৰগ্ৰেম কৰা হৈছে, গম পাইছেনে? চাহ মেল পাতিবলৈ ইয়াতে কৰা হোৱা নাই, গম পাইছেনে? গতিকে আপোনালোকে এৱেৰ হৈ থাকক, দুজনক এৱেৰ কৰক যে এনেকৈ কৰিলে বেয়া কথা হ'ব, ঠিক আছে? ছাৰে সুন্দৰভাৱে বোলে চাইল্ড মেৰেজ, গম পাইছেনে? চৰকাৰে এনেই নিয়মবিলাক বান্ধি নিদিয়ে, ছোৱালীৰ কাৰণে 18 বছৰ, ল'ৰাৰ কাৰণে 21 years, গম পাইছে নাই? আপোনাৰ ছোৱালীজনী 18 বছৰ তলৰ হ'লে কি হয়, কি মেডিকেলি আনফিট, গম পাইছে নাই? আজকে চিন্তা করে দেখুন, এই যে প্রথম যে চাইল্ড ম্যারেজ, বাল্য বিবাহ, আমি আপনার খাটি সিলেটি ভাষায় একটা কথা বলি, তখন তো খাটলের দিন, কইলে সৈত মারা গেলে দেখবা ঘষ মারা খাটল।